হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, ষ্টাডি ভিত ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আহাচোন আজি আমি তোমালোকৰ ইংৰাজীৰ ক্লাছ 7ৰ লেচন 8 ওমেন ইন স্পেচ পাৰ্ট 2ৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। ইয়াৰ আগৰ ভিডিঅ'ত আমি এক্টিভিটি 4লৈকে প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিছিলোঁ। এতিয়া আমি এক্টিভিটি 5ৰ পৰা প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। এক্টিভিটি 5ত কি কৈছে? লেটছ ৰিভাইজ ভাৰ্ব ফৰ্মছ। আহা আমি ভাৰ্বৰ ফৰ্মসমূহ ৰিভাইজ কৰোঁ। ফৰ্মছ এক্সাম্পলছ উইথ ইউজ। বেছ ফৰ্ম লুক এট দ্য মুন, চন্দ্ৰটোলৈ চোৱা। দুই আছে এছ ফৰ্ম। ইয়াতে বেছ ফৰ্ম মানে কি? মেইন যিটো ভাৰ্ব সেইটো। লুক এট দ্য মুন মানে চন্দ্ৰটোলৈ চোৱা, ঠিক আছে। তাৰপাছত দুই আছে এছ ফৰ্ম। হি লুকছ এট দ্য মুন, তেওঁ চন্দ্ৰটোলৈ চায়। ইয়াতে ভাৰ্বৰ লগত এছ যোগ হৈছে। পাষ্ট ফৰ্ম কি আছে? পাষ্ট ফৰ্ম কেনেকৈ হয়? পাষ্ট টেন্স কেনেকৈ হয়? ভাৰ্বৰ লগত ই যোগ কৰিলে হয়। তো লুকড হ'ব, হি লুকড এট দ্য মুন, তেওঁ চন্দ্ৰটোলৈ চাইছিল। 4 নম্বৰ আছে আই এন জি ফৰ্ম। আই এন জি মানে ভাৰ্বৰ লগত আই এন জি লগাব লাগে, ঠিক আছে। তো লুকিং হ'ব, লুক ভাৰ্বৰ লগত আই এন জি লগালে লুকিং হ'ব। হি ইজ লুকিং এট দ্য মুন, তেওঁ চন্দ্ৰটোলৈ চাই আছে। নেক্সট 5 নম্বৰ পাষ্ট পেচিভ অৰ পাৰ্টিচিপল, ঠিক আছে। তো পাষ্ট পেচিভ পাৰ্টিচিপল কি হ'ব? একেই হ'ব লুকড। হি ৱাজ লুকড এট আফটাৰ বাই এ নাৰ্ছ, তেওঁ এজন নাৰ্ছৰ দ্বাৰা চোৱা চিতা কৰি থকা হৈছিল, ঠিক আছে। তো এইখিনি হ'ল এক্টিভিটি 5ৰ প্ৰশ্নোত্তৰসমূহৰ সবিশেষ। এতিয়া চাওঁচোন নহয় এক্টিভিটি 6 কি আছে? হিয়াৰ আৰ চাম ইণ্টাৰেষ্টিং ফেক্টছ এবাউট ফেমাছ এষ্ট্ৰনট হু ৱেৰ ওমেন। ইয়াতে কিছুমান মহিলা মহাকাশচাৰীৰ বিষয়ে কিছুমান আমোদজনক তথ্য দিয়া আছে। আহাচোন আমি পঢ়ি চাওঁ। এই ছবিসমূহত কাৰ কথা কি লিখা আছে? প্ৰথম ছবিত চেলি ৰাইট ৱাজ দ্য ফাৰ্ষ্ট আমেৰিকান ওমেন টু গো ইনটু স্পেচ। চেলি ৰাইট হ'ল প্ৰথম আমেৰিকান মহিলা যি নেকি মহাকাশত গৈছিল। দ্বিতীয় ছবিত আছে ভেলেণ্টিনা টেৰেস্কোপা ৱাজ দ্য ফাৰ্ষ্ট ওমেন ইন স্পেচ এণ্ড অলছ' ওৱান অফ দ্য য়ংগেষ্ট ফিমেল এষ্ট্ৰনট ইন হিষ্ট্ৰী। তো ভেলেণ্টিনা টেৰেস্কোপা হ'ল আটাইতকৈ কম বয়সৰ মহাকাশত যোৱা প্ৰথম মহিলা, ঠিক আছে। Sunita Williams is an astronaut and a United States Navy officer of Indo-Slovenian descent. সুনিতা উইলিয়াম হ'ল এজন মহাকাশচাৰীৰ লগতে আমেৰিকান নৌসেনা বাহিনীৰ এজন অফিচাৰ, ঠিক আছে, বিষয়া। আৰু তেওঁ আছিল ইণ্ডো-স্লোভেনিয়ান ডিচেণ্ট, মানে তেওঁৰ মা বা দেউতা হয়তো এজন ভাৰতীয় আৰু এজন স্লোভেনিয়া দেশৰ, ঠিক আছে। দুইজনে একে দেশৰ নহয়, মা দেউতা দুইজন বেলেগ বেলেগ দেশৰ, সেইকাৰণে তেওঁৰ কি বুলি কয়? ইণ্ডো-স্লোভেনিয়ান বুলি কোৱা হয়, ঠিক আছে। তাৰপাছত কি আছে চাওঁ। নাও কালেক্ট এ পিকচাৰ অফ এন এষ্ট্ৰনট এণ্ড পেষ্ট ইট ইন ইউৰ নোটবুক। তুমি এতিয়া এজন এষ্ট্ৰনটৰ ছবি কালেক্ট কৰি পেলাই তেওঁৰ ছবিটো কাটি লৈ তোমাৰ বহীত আঠা মাৰি লোৱা। ৰাইট এ ফিউ চেণ্টেন্স এবাউট হিম অৰ হাৰ জাষ্ট বিলো দ্য পিকচাৰ। আৰু তেওঁৰ বিষয়ে কেইশাৰীমান বাক্য লিখিব দিছে তলত, ঠিক আছে। তো তোমালোকে এইটো ইণ্টাৰনেটৰ পৰা ফটো ল'ব পাৰিবা। কোনো এজন মহাকাশচাৰীৰ বিষয়ে চাপ'জ তুমি ৰাকেশ শৰ্মাৰ বিষয়ে ল'ব পাৰা। প্ৰথম ভাৰতীয় মহাকাশচাৰী, তেওঁৰ ফটো এখন লৈ তেওঁৰ বিষয়ে কেইশাৰীমান বাক্য লিখিব পাৰিবা, ঠিক আছে। তো এইখিনি তোমালোকে নিজে কৰি চাবা, ঠিক আছে। তো ইয়াৰ পাছত আমি চাওঁ কি আছে। এক্টিভিটি 7 কি কৈছে? লেটছ প্ৰেক্টিচ স্পিকিং ইন ইংলিছ। আহাচোন আমি ইংৰাজীত কথা পাতি চাওঁ। ইউজিং দ্য ফ্ৰেজ হেভ ইউ হেয়াৰ্ড খণ্ড বাক্য ব্যৱহাৰ কৰি পেলাই। আস্ক ইউৰ পাৰ্টনাৰ এ ফিউ কুৱেশ্যনছ এবাউট স্পেচ। তুমি তোমাৰ সহপাঠীক মহাকাশৰ বিষয়ে কেইটামান প্ৰশ্ন সুধি চোৱা। ওৱান ইজ ডান ফৰ ইউ, এটা তোমাৰ বাবে কৰি দিয়া হৈছে। ইউ কেন টেক হেল্প ফ্ৰম ইউৰ টেক্সট, তুমি তোমাৰ কিতাপৰ পৰা সহায় ল'ব পাৰিবা। তো ইয়াতে মই কৰি দিছোঁ, তোমালোকে চাবা। হেভ ইউ হিয়াৰ্ড ডেট আৰ্যভট্ট ৱাজ ইণ্ডিয়াছ ফাৰ্ষ্ট চেটেলাইট। যে আৰ্যভট্ট 1 যে ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ, তুমি জানানে? নো আই হেভেন, যে নহয় মই নাজানো।
Have you heard that Kalpana 1 was the first meteorological satellite of India? তুমি শুনিছানে যে কল্পনা 1 হ'ল ভাৰতৰ প্ৰথম বতৰ বিজ্ঞানত গৱেষণা কৰা কৃত্ৰিম উপগ্ৰহ বুলি বতৰ বিজ্ঞান সম্পৰ্কীয় ঠিক আছে কি কৈছে ইয়েছ আই হেভ যে মই শুনিছোঁ বুলি কৈছে ঠিক আছে পাছত চাও কি আছে মই এইখিনি মোৰ মতে দিছোঁ তোমালোকে নিজেও বেলেগ ধৰণেও লিখিব পাৰিবা ঠিক আছে তো ইয়াৰ পাছত চাও আমি কি আছে Have you heard that Rakesh Sharma was the first Indian to go to space? যে তুমি জানানে যে ৰাকেশ শৰ্মা আছিল প্ৰথমজন পুৰুষ যিয়ে নেকি ভাৰতৰ প্ৰথমজন পুৰুষ যিয়ে মহাকাশত গৈছিল Yes, I have যে মই জানো Next, have you heard that Chandrayaan-1 found water on the moon? যে তুমি জানানে যে চন্দ্ৰযান 1-এ চন্দ্ৰত পানীৰ সম্ভেদ পাইছে বুলি No, I haven't. নহয় মই নাজানো তো এইটো মই নাজানো ঠিক আছে তো চন্দ্ৰযান 1-এ পানীৰ সম্ভেদ পোৱা বুলি মই গম নাপাওঁ এইটো কথা আমি এনেধৰণে ডিছকাছ কৰিব পাৰোঁ ঠিক আছে Activity 8 The box below has certain words used to ask question তলৰ বাকচটোত কিছুমান প্ৰশ্ন কৰিবলৈ word আছে Find and write them in the space given এইবোৰ বিচাৰি তলৰ জায়গাত য'ত খালি জায়গা দিছে তো লিখিব দিছে তো প্ৰথমটো হ'ল কি where 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 মানে কি ক'ত ঠিক আছে where এইটো মিলাইছে হয়নে এইটো হ'ল কি where হ'ল নেক্সট আছে কি who মানে কোন তো who হ'ল এইটো WHO who এইটো মিলাইছোঁ আমি who ইয়াতে ঠিক আছে নেক্সট আছে কি হাউ মানে কেনেকৈ তো হাউটো ক'ত আছে হাউটো আছে ক'ত আছে এইটো HOW হাউ এইটো হাউ মানে কেনেকৈ ঠিক আছে নেক্সট আছে when মানে কেতিয়া whenটো ক'ত আছে বিচাৰি চাওঁচোন আহা W ক'ত আছে W এইটো WH in when পালোঁ হয়নে নেক্সট আছে কি নেক্সট আছে what WH80 what কোন দিছে এইটো WH80 what এইটো হ'ল what মানে কি নেক্সট আছে why মানে হ'ল কিয় এইটো WHY মানে কিয় তো এইটো তোমালোকে মিলাই চাবা মই ইয়াতে অসমীয়া মিনিংটো দি দিছোঁ তোমালোকে বহিত লিখি ল'ব পাৰিবা ইয়াৰ পাছত চাওঁ আহা এক্টিভিটি 9ত কি আছে এক্টিভিটি 9 ফান উইথ ৱৰ্ডছ শব্দ সৈতে ধেমালি ডু ইউ ন' হোৱাট ইজ ইণ্টাৰেষ্টিং এবাউট দিছ ৱৰ্ড তুমি জানানে তলৰ যে শব্দবিলাক আছে এই শব্দবোৰৰ সৈতে কিবা এটা ইণ্টাৰেষ্টিং কথা আছে If you remove the first letter from each of the given words, you will find a new word. তুমি যেতিয়া নেকি এই শব্দবোৰৰ পৰা প্ৰথম আখৰটো বাদ দিবা তেতিয়া তুমি এটা নতুন শব্দ পাবা You find new words. তাৰপিছত কৈছে কি Write the new words in the spacecraft under each word. আৰু সেই নতুন শব্দটো তলত যে স্পেচক্ৰাফ্ট আছে মানে আকাশীযান সেই আকাশীযানত তোমাক লিখিব দিছে খালি জায়গাত ঠিক আছে এতিয়া চাওঁচোন আহা কি আছে প্ৰথমটো আছে কি ফ্লাইট FLIGHT ফ্লাইটৰ যদি আমি প্ৰথম Fটো বাদ দিওঁ কি থাকিব ইয়াতে লাইট মানে হ'ল কি পাতল হয়নে তো FLIGHT ফ্লাইটৰ পৰা যদি F বাদ দিওঁ থাকিব লাইট LIGHT লাইট থাকিব ঠিক আছে তো নেক্সট আছে কি নেক্সট আছে send 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 চেণ্ডৰ যদি আমি এছটো বাদ দিওঁ কি থাকিব NEND থাকিব নেক্সট স্পেচৰ পৰা যদি আমি এছটো বাদ দিওঁ কি থাকিব স্পেচৰ এছ বাদ দিলে পেজ এইটো পেজ মানে গতি নেক্সট আছে কি ক্ৰাফ্ট CRAFT ক্ৰাফ্টৰ যদি আমি এফটো বাদ দিওঁ কি থাকিব
ক্ৰাফ্টৰ পৰা যদি ক্ৰাফ্টৰ যদি চিটো বাদ দি কি থাকিব RAFT ৰাফ থাকিব ৰাফ মানে হ'ল ভুৰ আমি যে কলগছেৰে ভুৰ বনাওঁ সেইটো ভুৰ নেক্সট নো KNOW নো ইয়াৰ পৰা যদি আমি কেটো বাদ দি থাকিব নাও নাও মানে এতিয়া আচলতে ডিয়াৰ THER ডিয়াৰৰ যদি টিটো বাদ দিওঁ হ'ব হিয়াৰ ডিয়াৰ মানে তাত হিয়াৰ মানে ইয়াত সম্পূৰ্ণ বিপৰীত হৈ যায় হয়নে ডিয়াৰৰ পৰা টি কাটি দিলে হিয়াৰ হৈ যায় হিয়াৰ মানে ইয়াত আৰু ডিয়াৰ মানে তাত বুজি পালা এতিয়া চাও তলত কি আছে নাও থিংক অফ 3 more words like the above and write them here এতিয়া তিনিটা তেনেকুৱা শব্দ লিখিব দিছে আৰু তলত তোমাক লিখিব দিছে তেনে ধৰণৰ শব্দ নাও থিংক অফ 3 more words and do মই এনেদৰে কৰি চাইছো চোৱাচোন পেয়াৰ PAIR পেয়াৰ পেয়াৰৰ যদি পি কাটি দিওঁ এয়াৰ হ'ব এয়াৰ মানে বতাহ when WHEN whenৰ যদি W টো কাটি দিওঁ কি থাকিব হেন হেন মানে মাইকী কুকুৰা ঠিক আছে তাৰপিছত গ্ৰ জি আৰু W গ্ৰৰ পৰা যদি জি কাটি দিওঁ কি থাকিব ৰ মানে শাৰী ৰ মানে কি শাৰী বা লাইন ঠিক আছে তো এইখিনিলৈকে আমি জানিলো হয় না এতিয়া চাওচোন ইয়াৰ পাছত কি আছে কি আছে activity 10 see how many new words you can form with these letters used in the word because below one is done for you আসুন চাও আমি তো আসুন চাও আমি এই because এর আমি নতুন কি শব্দ বনাব পাৰো ঠিক আছে তো মই কৰিছো এনেদৰে কি কৈছে চাওক see how many new words you can form with the letters used in the word because below আমি because এর পৰা কি শব্দ বনাব পাৰো আমি চাও বি এটা পাৰো নেক্সট বাস নেক্সট ইউজ মানে ব্যৱহাৰ কৰা সি মানে সাগৰ কেছ মানে কেছ বা পিঞ্জিৰা তেনে ধৰণৰ বাকচ বেছ মানে ভূমি বা আধাৰ তাৰপিছত আছে কজ মানে কাৰণ ঘটনা কিউ মানে হ'ল সংকেত দিয়া ইংগিত দিয়া এছ মানে হ'ল পাকৈত নিপুণ ইত্যাদি ঠিক আছে এতিয়া চাওক এক্টিভিটি 11ত কি আছে কি হৈছে মানস activity 11 কৈছে মানস want to be an astronaut when he grows up মানসে যেতিয়া ডাঙৰ হ'ব বিচাৰে তেওঁ এজন মহাকাশচাৰী হ'ব বিচাৰে ময়ূৰী wants to be a scientist আৰু ময়ূৰী এজন বিজ্ঞানী হ'ব বিচাৰে মানস what do you want to be when you grow up ময়ূৰীয়ে মানসক কৈছে মানস তুমি ডাঙৰ হ'লে কি হ'ব বিচাৰে মানসে কৈছে I want to be an astronaut when I grow up and I will go to space যেতিয়া নেকি মই ডাঙৰ হ'ম তেতিয়া মহাকাশচাৰী হ'ম আৰু মহাকাশত যাম it will be quite interesting ময়ূৰে কৈছে it will be quite interesting but I want to be a scientist and serve my country কিন্তু মই এজন বিজ্ঞানী হ'ব বিচাৰো আৰু মই মোৰ দেশ মাতৃক সেৱা কৰিব বিচাৰো তাৰপিছত কৈছে sit in pairs and tell each other what you want to be when you grow up and why আৰু এতিয়া তোমালোকে লগৰজনৰ লগত কথা পাতা যে তুমি ডাঙৰ হ'লে কি হ'ব বিচাৰা আৰু কিয় হ'ব বিচাৰা ঠিক আছে তো ভিডিঅটো গোটেইখিনি এক্টিভিটি ইয়াতে শেষ হ'ল হয়নে তোমালোকে ভিডিঅ'টোত কেনে পালা জনাবা যদি ভাল লাগিছে লাইক কৰিবা দেই আৰু শ্বেয়াৰ কৰিবা যাতে তোমাৰ লগৰ সহপাঠীসকলেও পায় আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা কিয়নো এই চেনেলত মই এই ধৰণৰ ভিডিঅ' আকৌ নতুনকৈ বনাম ঠিক আছে তেতিয়ালৈকে তোমালোকে আটাই সুস্থ থাকিবা আৰু কুশলে থাকিবা আৰু ভালদৰে পঢ়া শুনা কৰিবা ঠিক আছে আজিলৈ এইখিনিতে দিছোঁ টাটা বাই বাই see you again